যোৱাকালি চৰকাৰী নিৰ্দেশনাটো দেখিছোঁ 5 ফেব্ৰুৱাৰীত যোৱাকালি এটা নিৰ্দেশনা ওলাইছে যে অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ মেনেজিং ডাইৰেক্টৰ আৰু জিঅ'লজিকেল মাইনিঙৰ ডাইৰেক্টৰ দায়িত্বত থকা আনন্দ নটৰাজনক আচলতে এইটো তেওঁৰ অতিৰিক্ত দায়িত্ব আছিল। তেওঁ আচলতে কনজাৰ্ভেটৰ অফ ফৰেষ্ট, তেওঁ CCF হৈ থকাৰ উপৰিও অতিৰিক্তভাৱে তেওঁক AMDCৰ আৰু জিঅ'লজিকেল মাইনিঙৰ দায়িত্ব অতিৰিক্তভাৱে দিছিল। গতিকে তেওঁ সেই অতিৰিক্ত দায়িত্ব দুটাৰ পৰা অব্যাহতি দিছে। তেওঁ পূৰ্বৰ দায়িত্বতে কাৰ্যনিৰ্বাহ কৰিব। এতিয়া প্ৰশ্নটো হ'ল যে আনন্দ নটৰাজন এনেকুৱা এজন মানুহ যিজন মানুহে অসমৰ ভূগৰ্ভৰ সম্পদ লুণ্ঠন কৰিলে অবৈধভাৱে সুদীৰ্ঘ বছৰ। অতিৰিক্ত দায়িত্বত থাকোঁতে এই ভয়াৱহ কাণ্ড কৰিছে সেইজন মানুহে। তেওঁ ভূগৰ্ভৰ সম্পদ লুণ্ঠন কৰিছে। সেই সম্পদ কয়লাসমূহক অবৈধভাৱে খনন কৰা কয়লাক তেওঁ ফলছ চালান দি ভুৱা চালানেৰে তেওঁ সেইসমূহ সৰবৰাহ কৰিছে। 13টা গ্ৰুপক তাত অবৈধ খনন কৰিব তেওঁ অনুজ্ঞাপত্ৰ দিছে। সেইসকলৰ দ্বাৰা খনন কৰা ৰেড হল মাইনিঙত বহু মানুহৰ মৃত্যু হৈছে অৰ্থাৎ হত্যা হৈছে। ৰেল বিভাগে ৰেলৰ যোগেদি যোৱা অবৈধ কয়লাত NOC দি তেওঁক অতিৰিক্তভাৱে তাৰ পৰা অৰ্থ সংগ্ৰহ কৰিছে। এই বিশাল কলা সাম্ৰাজ্য চলোৱা আনন্দ নটৰাজন বোলা ব্যক্তিজনৰ বিৰুদ্ধে আমি একাধিক প্ৰমাণ তথ্য আকাৰে দি থকাৰ পাছতো তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল, তেওঁৰ বিৰুদ্ধে কোনো তদন্ত নহ'ল। তেওঁক পূৰ্বৰ দায়িত্বলৈ উভতাই পঠোৱা হৈছে সসন্মানে, অৰ্থাৎ তেওঁক সুৰক্ষা দিবলৈ চৰকাৰে চেষ্টা কৰিছে। আৰু এই কথাটোৱে প্ৰমাণ কৰি দিছে যে সামগ্ৰিক এই কলা বজাৰখনত সামগ্ৰিকভাৱে চলি থকা বিশাল দুৰ্নীতিৰ সাম্ৰাজ্যখনত চৰকাৰী পৃষ্ঠপোষকতা আছে, ৰাজনৈতিক পৃষ্ঠপোষকতা আছে। আমি সদায় সততে দেখি থাকোঁ যে যিকোনো এজন চৰকাৰী কৰ্মচাৰীক 2000 টকা উৎকোচ লোৱাৰ অভিযোগত হাতখন দাঙি সংবাদ মাধ্যমত ফটো উঠাই মুখ্যমন্ত্ৰীৰ CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে। সদায় আমি কাকতত ফটো দেখোঁ, টিভিত ফটো ওলাই থাকে, হাতখন দাঙি ফটো উঠাই 2000 টকা উৎকোচ লৈছে, 5000 টকা উৎকোচ লৈছে। তেনেস্থলত একেই কৰ্মচাৰী এজনে ভূগৰ্ভৰ সম্পদ লুণ্ঠন কৰিলে, GST ফাঁকি দিলে, তেওঁ কৰা কুকৰ্মৰ ফলশ্ৰুতিত বহু মানুহৰ মৃত্যু ঘটিল। তেওঁ ৰেল যোগে যোৱা সেই অবৈধ কয়লাৰ বিপৰীতে তেওঁ NOC ইছ্যু কৰি তাতো তেওঁ পইচা খালে। এই বিশাল সাম্ৰাজ্য চলোৱা লুণ্ঠনৰ সাম্ৰাজ্য চলোৱা আনন্দ নটৰাজনৰ বিৰুদ্ধে কিন্তু কোনো তদন্ত নহ'ল, কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। গতিকে আমি সামগ্ৰিক ব্যৱস্থাটোত চৰকাৰলৈ প্ৰত্যাহ্বান জনাইছোঁ, যদি চৰকাৰ প্ৰকৃতাৰ্থত এই অবৈধ কয়লা খনন আৰু সৰবৰাহৰ কলা সাম্ৰাজ্যখনৰ লগত চৰকাৰ যদি জড়িত নাছিল বা চৰকাৰৰ যদি পৃষ্ঠপোষকতা নাই, তেতিয়াহ'লে আনন্দ নটৰাজনক গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিব লাগে। আনন্দ নটৰাজনে যি 13টা দলক, 13টা গ্ৰুপক, 13টা গোষ্ঠীক NC হিলছত, ডিমা হাছাওত অবৈধভাৱে কয়লা খনন কৰাৰ অনুজ্ঞাপত্ৰ দিছিল, NOC দিছিল, সেই 13টা গ্ৰুপক গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকে কিমান টকা GST ফাঁকি দিলে, কিমান অবৈধভাৱে ভূগৰ্ভৰ সম্পদ লুণ্ঠন কৰিলে, বিক্ৰী কৰিলে, সেইবিলাকৰ হিচাপ নিকাচ হ'ব লাগে। সেই তাৰ মূল্য তেওঁলোকৰ দৰমহাৰ পৰা তেওঁলোকৰ সম্পত্তি তাৰ পৰা ৰিকভাৰী কৰিব লাগে। এই ব্যৱস্থাবোৰ চৰকাৰে গ্ৰহণ কৰিব লাগে। ডিমা হাছাওৰ ক্ষেত্ৰত, কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমি তথ্য প্ৰমাণ সহকাৰে দিছোঁ। কাৰ্বি আংলঙত পাহাৰৰ পিছত পাহাৰ নিশেষ কৰি পেলোৱা হৈছে। কাৰ্বি আংলঙৰ সেই খনন কাৰ্যৰ লগত যিসকল জড়িত আছিল তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লিডু মাৰ্ঘেৰিটা অসম জিঅ'লজিকেল মাইনিং ডিপাৰ্টমেণ্টৰ তৰফৰ পৰাই আজি প্ৰায় কেইবাবছৰ আগত সেই সময়ৰ ডাইৰেক্টৰে এখন চিঠি দি জিলা প্ৰশাসনক 19জন ব্যক্তিৰ নাম দি থৈ দিছে যে 19জনে অবৈধ কয়লা খননৰ কাম চলাই আছে বুলি। সেই 19জনক গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁলোকে যিমান সম্পদ লুণ্ঠন কৰিলে, যিমান সম্পদ ক্ষতি কৰিলে, যিমান প্ৰকৃতি বিনষ্ট কৰিলে, সেইবিলাকৰ হিচাপ নিকাচ হ'ব লাগে। সেইবিলাকৰ ধন, সেইবিলাকৰ মূল্য তেওঁলোকৰ পৰা আদায় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসমূহ চিমেণ্ট কোম্পেনীয়ে আৰু যিসমূহ কোক উদ্যোগে এই অবৈধ কয়লা ক্ৰয় কৰিছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ সেই চিমেণ্ট উদ্যোগসমূহে ষ্টাৰ চিমেণ্ট, ডালমিয়া চিমেণ্ট, টপচেম চিমেণ্ট, বিনয় চিমেণ্ট, এই চিমেণ্ট কোম্পানীসমূহে GST ফাঁকি দিছে। অবৈধভাৱে খনন কৰা কয়লা তেওঁলোকে ক্ৰয় কৰিছে, অবৈধ কামক পৃষ্ঠপোষকতা কৰিছে। মাৰ্ঘেৰিটা লিডু অঞ্চলত 62টা অবৈধ কোক উদ্যোগ চলি আছে। কয়লা খনিৰ পৰা কোল ফিল্ডৰ পৰা 8 কিলোমিটাৰ ভিতৰত কোনো ধৰণৰ কোক ইণ্ডাষ্ট্ৰী হ'ব নোৱাৰে। লিডু অঞ্চলত আধা কিলোমিটাৰ 500 মিটাৰ দূৰত্বৰ পৰাই 3-4 কিলোমিটাৰ ভিতৰত 62টা অবৈধ কোক উদ্যোগ আছে।
পলিউশ্যন কণ্ট্ৰল বোৰ্ডে সেইবিলাক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ'ব লাগে, সেই উদ্যোগসমূহ বন্ধ হ'ব লাগে, তেওঁলোকৰ বিৰুদ্ধে পেনাল্টি লগাব লাগে, কিমান GST ফাঁকি দিলে সেইবোৰ পৰীক্ষা নিৰীক্ষা হ'ব লাগে। এই সামগ্ৰিক তদন্ত নকৰাকৈ, সামগ্ৰিকভাৱে সকলো দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাকৈ এই কুখ্যাত ব্যক্তিজনক অতি সহজে ৰিলিফ কৰি দিলে, তেওঁক পূৰ্বৰ দায়িত্বলৈ উভতাই পঠালে। এই বিষয়টো কোনো কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে আমি পুনৰবাৰ চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ যে অবৈধ কয়লা খনন আৰু সৰবৰাহৰ লগত যিসকল লোক জড়িত আছিল সকলোৰ বিৰুদ্ধে তদন্ত হ'ব লাগে, সকলোৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি চৰকাৰখনে এই কামখিনি নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে এইটো প্ৰতীয়মান হ'ব যে চৰকাৰখনে এই অবৈধ কলা সাম্ৰাজ্যক পৃষ্ঠপোষকতা কৰি আছিল। গতিকে আমি আনন্দ তৰাজনক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি দাবী জনাইছোঁ ৰাজ্য চৰকাৰক। যিসকল ব্যক্তিয়ে এই অবৈধ কয়লা খনন আৰু সৰবৰাহত জড়িত আছিল, ডিমা হাজাও, কাৰ্বি আংলং, লিডু মাৰ্ঘেৰিটাত, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিব লাগে। আৰু BP কটকী, জাষ্টিছ BP কটকী, ন্যায়াধীশ BP কটকীৰ নেতৃত্বত যি গঠন কৰি দিয়া, বিজেপি চৰকাৰে গঠন কৰি দিয়া এজনীয়া তদন্ত আয়োগৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই এই অবৈধ কৰ্মবিলাকৰ বিস্তৃত বিৱৰণ উল্লেখ আছে। গতিকে BP কটকী, জাষ্টিছ BP কটকী ডাঙৰীয়াৰ তদন্ত প্ৰতিবেদনে যিমানবোৰ পৰামৰ্শ আগবঢ়াইছিল বা যিসমূহ ফাইণ্ডিংছ, উদ্ভাৱন তেখেতসকলে তাত উল্লেখ কৰিছিল, সেই সকলৰ প্ৰতিটো পৃষ্ঠাত উল্লেখ কৰা প্ৰতিটো বিষয়ৰ ওপৰত গুৰুত্ব সহকাৰে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ BP কটকী ডাঙৰীয়াৰ প্ৰতিবেদনখন কাৰ্যকৰী কৰিলেই অসমত এই সামগ্ৰিক অবৈধ কলা সাম্ৰাজ্যখন সহজে বন্ধ কৰিব পৰা যাব।